জুবিন আৰু ৭-৮টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে আচলতে মুখ খুলিছে আৰু প্ৰকৃততে কি হৈছিল এই কথাখিনি কৈছে, আৰু লগত কোন কোন কেইজন আছিল যুৱক এই কথাখিনিও কৈছে। গৰিমা গাৰ্গৰ এই কল ৰেকৰ্ডিংটো মই আপোনালোকক শুনাই আছো, আকৌ পিছৰখিনি মই লগাই দিম, পিছৰখিনি আপোনালোকে শুনিব যে গৰিমা গাৰ্গে আচল খবৰটো দিছে। কাৰণ গৰিমা গাৰ্গে ডাইৰেক্ট কল কৰি কথা পাতিছে তাত যিকেইজন ব্যক্তি আছে তেওঁবিলাকৰ লগত, আৰু তেওঁবিলাকৰ পৰা সেই কথাখিনি, সেই আচৰিত কথাখিনি গম পাইছে যে কেনেকৈ জুবিন গাৰ্গে সেই সাগৰলৈ গৈছিল আৰু কেনেকৈ নাৱেৰে এটা দ্বীপলৈ গৈছিল, আৰু সেই দ্বীপত যাওঁতে কেনেকৈ বাটে বাটে সাঁতুৰি গৈছিল, ক'ত আহিছিল আৰু কেতিয়া হৈছিল এই ঘটনা আৰু কিয় হৈছিল, এই গোটেইখিনি কথাই কৈছে। মই ফোন ৰেকৰ্ডিংটো লগাই দিছো, আপোনালোকে শুনক, তাৰ পিছত অনুভৱ কৰিব নিউজ আৰু মিডিয়াত ওলাই থকা খবৰবোৰ কিমান সঁচা কিমান মিছা। যেনেকে পাইছে তেনেকেই কৈ আছে, কিন্তু গৰিমা গাৰ্গে কি কৈছে এই কথাটোহে গুৰুত্বপূৰ্ণ, কাৰণ গৰিমা গাৰ্গে মিছা কথা নকয়, নিজৰ স্বামীৰ কথা। শুনকচোন আপোনালোকে। আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান, সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকে তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোতে তাৰ চিজাৰ আহি গ'ল। তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে, তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান আইচিউটো ৰাখিলে, কিন্তু তাৰ পালচটো ঘূৰি নাহিলে। আৰু সেইটো একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা। জুবিন আৰু 7-8টা মান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে হেৰি বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে। আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা দুটামান, সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই বোটত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকে তাক হেৰি কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোতে তাৰ চিজাৰ আহি গ'ল। তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে, তাৰ মানে আৰু তাক পালচটো কমি আহিলে। 2 ঘণ্টামান আইচিউটো ৰাখিলে, কিন্তু তাৰ পালচটো ঘূৰি নাহিলে। আৰু সেইটো একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে এইবোৰ চব মিছা কথা। হয়, গৰিমা গাৰ্গে অলৰেডি কৈ দিলে যে এইবোৰ চব মিছা কথা। পেৰাগ্লাইডিং, স্কুবা ডাইভিং এইবোৰ একো কৰা নাছিল জুবিন গাৰ্গে। আৰু জুবিন গাৰ্গে প্ৰকৃততে কি কৰিছিল এই কথাখিনিও আপোনালোকে শুনি পালে। জুবিন গাৰ্গৰ আচলতে প্ৰগ্ৰেম আছিল নিশালৈ, গতিকে দিনৰ ভাগত তেওঁলোকে নিজৰ গ্ৰুপটো লৈ ফুৰিবলৈ গৈছিল। এখন নাও ভাড়া কৰি লৈছিল, আৰু সেই নাওখনৰ পৰা তেওঁ সাঁতুৰিছিল, আৰু সেই নাওখনেৰে এটা দ্বীপলৈ গৈছিল। দ্বীপলৈ যাওঁতে বিভিন্ন স্থানত তেওঁলোকে ৰৈছিল। ৰোৱাৰ পিছত জুবিন গাৰ্গ অকণমান লৰামতীয়া স্বভাৱৰ, গতিকে তেওঁ য'ত যেনেকে পাৰে ফূৰ্তি কৰিবলৈ বিচাৰে, আৰু তেওঁ সাঁতুৰিব বিচাৰিছিল। আৰু সাঁতুৰিবলৈ বিচাৰোতেই আচলতে এই ঘটনাটো সংঘটিত হল। এঠাইত নাওখন গৈ থাকোতে প্ৰথমতে ৰাখিলে, ৰখাৰ পিছত দস্তুমত জুবিন গাৰ্গে তাত সাঁতুৰিলে। সাঁতুৰি আহি স্বভাৱসুলভভাৱে বাকী লগৰখিনিক কলে যে তহঁতি সাঁতুৰিব নাজানো, মই সৰুৰ পৰা সাঁতুৰি আহিছো, এনেকুৱা এনেকুৱা কথাখিনি ব্যক্ত কৰিলে। সেইখিনি ধেমালি লগৰখিনিৰ লগত প্ৰায়ে কৰা দেখা পোৱা যায়, জুবিন গাৰ্গে তেনেধৰণে কৰে। সেই ঘটনাটো কেতিয়া ঘটিব, তাৰ পিছত আকৌ নাৱত উঠিল। নাৱত উঠি তেওঁ গৈ আছিল, গৈ থাকোতে আকৌ এঠাইত নাওখন ৰাখিলে। ৰখাৰ পিছত তেওঁলোকে সাঁতুৰিবলৈ নামিলে, আৰু যেতিয়া সাঁতুৰি আছিল তেতিয়া জুবিন গাৰ্গক দেখা গৈছিল যে কিছু অৱস হোৱা, আৰু সেই তেওঁ যেন চেন্সলেছ হৈ যাব এনেকুৱা ধৰণৰ, আৰু মুখেদি ফেনো ওলাইছিল বুলি 2-এজনে কবলৈ বিচাৰে। আৰু গৰিমা গাৰ্গে অলৰেডি কৈছে যে তেওঁৰ কি অসুখটো আছিল, আজি কিছুদিনৰ আগত তাৰ ওপৰত ট্ৰিটমেণ্টটো হৈ আছিল, আৰু সেই অসুখটো পানী আৰু জুই বা এনেকুৱাবোৰৰ কাৰণে বৰ মাৰাত্মক। কাৰণ পানীত যদি পৰি যায় সেইখিনি সময়ত গম নাপাব যে তেওঁ সাঁতুৰি আছে নে প্ৰকৃততে অসুখটোতে তেওঁ আচলতে পৰি গৈছে। গতিকে ইমানখিনি কথা গম পাইও আচলতে সেই সাগৰত কিয় গৈছিল
এইটো এটা অসমৰ ৰাইজৰ প্ৰশ্ন বৰ্তমান সময়ত কিন্তু গৰিমা গাৰ্গে গোটেই কথাখিনিয়ে কৈ দিছে যে ঘটনাটো প্ৰকৃততে কেনেকৈ ঘটিছিল আৰু কিয় ঘটিল এই কথাখিনি আৰু 2 ঘণ্টামান ICUত ৰখা হৈছিল কিন্তু উশাহ ঘূৰি নাহিল বুলি তেওঁ জানিবলৈ দিছে ঠিক আছে দিয়ক খবৰটো যদিও বেয়া আমি দিবলৈ বাধ্য